যিসকলে হায়াৰ সেকেন্ডাৰী এডমিশনৰ কাৰণে দৰ্পণ পোৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিছিল এতিয়া এডমিশনৰ কাৰণে দৰ্পণ পোৰ্টেলত গৈ কলেজৰ যি এডমিশন প্ৰপ'জেল একচেপ্ট কৰিব লাগিব এডমিশন একচেপ্ট কৰিবৰ কাৰণে গুগল ক্ৰমত গৈ টাইপ কৰিব দৰ্পণ আৰু সাৰ্চ কৰিব ইয়াত আপোনালোকে প্ৰথম লিংক দৰ্পণত ক্লিক কৰিব তাৰ পিছত এনেকৈ দৰ্পণ পোৰ্টেলৰ হোম পেজ খোল খাই আহিব ইয়াত আপোনালোকে ইম্পৰ্টেন্ট ডেটছবোৰ চাই ল'ব পাৰে acceptance of admission offer by students 25/2024 to 26/5/2024 যদি আপোনালোকে 20 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত এডমিশন অফাৰ একচেপ্ট নকৰে তেন্তে আপোনালোকে কলেজত এডমিশন ল'ব নোৱাৰিব প্ৰপ'জেল একচেপ্ট কৰিবৰ কাৰণে লগইনত ক্লিক কৰিব তাৰ পিছত ষ্টুডেন্ট লগইনত ক্লিক কৰিব তাৰ পিছত লগইন পেজটো লোডিং হৈ আহিব ইয়াত আপোনালোকৰ 10 ডিজিট মোবাইল নম্বৰ আপোনাৰ জনৰ ডেট অফ বাৰ্থ ডে মন্থ আৰু ইয়াৰ তাৰ পিছত আপোনাৰ যে 4 ডিজিট পিন দৰ্পণ পোৰ্টেল ৰেজিষ্ট্ৰেচন কোড দিছিলে ইয়াত এন্টাৰ কৰি লগইন ইন এজ ষ্টুডেন্ট ইয়াত ক্লিক কৰিব তাৰ পাছত ষ্টুডেন্ট প্ৰফাইলটো খোল খাই আহিব ইয়াত আপোনালোকৰ এডমিশন অফাৰ এপ্লিকেন্ট সাবমিট আৰু ৰিমেইনিং এপ্লিকেশন টেব কেইটা শো কৰিব তাৰ তলত ডিটেইলছ অফ এপ্লিকেন্ট ডট ইয়াত আপোনাৰ এপ্লিকেন্ট সিৰিয়েল নম্বৰ এপ্লাইড কলেজ এপ্লাইড ষ্ট্ৰীম আৰু ষ্টেটাছ অফ এপ্লিকেন্ট ইয়াত শো কৰিব যিহেতু এতিয়ালৈকে কলেজ একচেপ্ট কৰা নাই সেইকাৰণে ষ্টেটাছ অফ এপ্লিকেন্ট ডট ইন সিলেকশন লিষ্ট দেখাইছে এডমিশন একচেপ্ট কৰিবৰ কাৰণে এডমিশন অফাৰ ইয়াত ক্লিক কৰিব তাৰ পিছত এনেকৈ এডমিশন অফাৰ পেজটো খোল খাই আহিব ইয়াত আপোনাৰ কংগ্ৰেছ ইউ হেভ বিন অফাৰ্ড এডমিশন বাই দ্য ইনষ্টিটিউট প্লিজ একচেপ্ট এডমিশন অফাৰ ইন ওৱান ইনষ্টিটিউট অনলি ইয়াত এনেকৈ শ্ব' কৰিব ইয়াত আপোনালোকে একচেপ্ট এডমিশন ৰিকুৱেষ্টত ক্লিক কৰিব তাৰ পাছত একচেপ্ট এডমিশন ৰিকুৱেষ্টৰ টেব পপ আপ হ'ব ইয়াত আপোনালোকে ইয়াত আপোনাৰ 4 ডিজিট লগইন পিন এণ্টাৰ কৰি একচেপ্ট এডমিশনত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ সাকসেসফুলি এডমিশন একচেপ্ট হৈ যাব তাৰ পাছত একনলেজমেন্ট ৰিসিভত ক্লিক কৰিব ইয়াত আপোনাৰ আজি একনলেজমেন্ট ৰিসিভ জেনেৰেট হৈ আহিব আৰু এখন আপোনালোকে এটা প্ৰিন্ট আউট কৰি ল'ব আৰু এই ৰিসিভখন প্ৰিন্ট কৰি কলেজত জমা দিব কলেজত জমা দিয়াৰ পিছত আপোনাৰ ৰোল নম্বৰ এডমিশন ৰিসিভ সকলো আপোনালোকক কলেজে প্ৰভাইড কৰিব এই ৰিসিভখন লগত আপোনাৰ 10 পাছৰ মাৰ্কশিট পাছ সাৰ্টিফিকেট এখন পাছপোৰ্ট সাইজ ফটো আধাৰ কাৰ্ড ৰেশন কাৰ্ড আৰু যদি আপোনালোকৰ ইনকাম সাৰ্টিফিকেট আছে ইনকাম সাৰ্টিফিকেট লৈ কলেজত জমা কৰিব তাৰ পিছত পেজটো বেক কৰিব ডিটেইলছ অফ এপ্লিকেন্টত এতিয়া আপোনালোকৰ ষ্টেটাছ অফ এডমিশন অফাৰ ইউ একচেপ্ট দা অফাৰ এনেকৈ আপোনালোকক শো কৰিব যদি আপোনালোকে এডমিশনৰ অফাৰ উইথড্ৰ কৰিব বিচাৰে আপোনালোকে উইথড্ৰত ক্লিক কৰি আপোনাৰ এডমিশন অফাৰ উইথড্ৰ কৰিব পাৰে এনেকৈ আপোনালোকে দৰ্পণ পোৰ্টেলত আপোনাৰ যে কলেজৰ এডমিশন অফাৰ আপোনালোকে একচেপ্ট কৰিব পাৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব